অলৰেডি আগৰ এটা ভিডিঅ'ত জনাই দিয়া হৈছে যে 2020 চনৰ চৰকাৰী এএনএম নাৰ্ছৰ এডমিশ্যনৰ জাননী আহিছে আৰু কোৱা হৈছিল যে অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকলে 12 পাছ হৈছে আৰ্টছ সায়েন্স বা কমাৰ্চৰ পৰা সেইসকল ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত বহুত কেণ্ডিডেট কৈছে যে এডমিশ্যন ক'ত হ'ব। এতিয়া জানি লওক এডমিশ্যন ক'ত হ'ব। এডমিশ্যন হ'ব অসমৰ যিবিলাক নাৰ্ছিং চেণ্টাৰ আছে, চৰকাৰী যিবিলাক নাৰ্ছিং চেণ্টাৰ আছে তাতে এডমিশ্যন হ'ব। এএনএম ট্ৰেইনিং চেণ্টাৰ আছে প্ৰত্যেক জিলা বা যিসকল কেণ্ডিডেটৰ ওচৰ হয় ট্ৰেইনিং চেণ্টাৰ, এএনএম ট্ৰেইনিং চেণ্টাৰ ওচৰত হ'ব, সেইটোতে এডমিশ্যন ল'ব পাৰিব কেণ্ডিডেট। ইয়াতে কোনো ধৰণৰ পাৰ্চেণ্ট উল্লেখ কৰা নাই, মাত্ৰ কৈছে যে 12 পাছ হ'ব লাগিব, ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ কৰা নাই। ইয়াত অসমৰ যিকোনো কাষ্টৰ ছোৱালী ফৰ্ম ফিল আপ কৰিব পাৰিব, 12 পাছ হ'লেই হ'ল। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা, ইয়াতে কেইটামান ছিট ৰিজাৰ্ভেশ্যন আছে। চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ বাবে 50টা ছিট ৰিজাৰ্ভেশ্যন আছে। ইয়াতে চাই লওক 50টা ছিট। আৰু এটা ইম্পৰ্টেণ্ট কথা, PRC লাগিব, PRC লাগিব এডমিশ্যন ল'বলৈ এএনএম নাৰ্ছৰ। তাৰপিছত ইয়াতে জানি লওক ফৰ্ম ফিল আপ আৰম্ভ হ'ব ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব। লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 10 তাৰিখ। ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা মোবাইলতে ফৰ্ম ফিল আপ কৰিব পাৰিব। কেনেকৈ ফৰ্ম ফিল আপ কৰিব ভিডিঅ' দিয়া হ'ব, নিজে নিজেই ফৰ্ম ফিল আপ কৰিব পাৰিব। এইখিনি ডিটেইলছ লগতে যদি নটিফিকেশ্যন চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি মোবাইলতে নটিফিকেশ্যন চেক কৰিব পাৰিব, লগতে ইয়াতে গোটেই ডিটেইলছ চাব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।